নমস্কাৰ প্ৰিয় দৰ্শকসকলে ষ্টেচনকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো লৈ আহিছোঁ অসমীয়া নৱবৰ্ষৰ বাকী ৰাশিকেইটা দিয়া হ'ল অলৰেডি। আজিৰ ভিডিঅ'টো লৈ আহিছোঁ কন্যা ৰাশিৰ জাতক বা জাতিকাসকলৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কি ধৰণে বা কি হ'বলৈ গৈ আছে, গ্ৰহৰ দান বৰঙণি ইত্যাদি অলৰেডি গোটেই 12টা ৰাশিৰ বিষয়ে মোৰ ষ্টেচনকৰ ইউটিউব চেনেলত দি থোৱা আছে। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত বা আপোনালোকে চেনেলত গৈও সেই গ্ৰহৰ দান বৰঙণি নৱবৰ্ষৰ শুভ সংখ্যা, শুভ দিন, শুভ তাৰিখ সেইখিনি ভিডিঅ' অলৰেডি দি থোৱা হ'ল বা আপলোড হৈ গ'ল। আজিৰ ভিডিঅ'টো আপোনালোকৰ মাজত কন্যা ৰাশিৰ জাতক বা জাতিকাসকলৰ বাবে লৈ আহিছোঁ অসমীয়া নৱবৰ্ষটো পূৰ্ণাংগ ৰাশিফল, আপোনালোকৰ বিদ্যা, শিক্ষা, এডুকেশ্যন, কেৰিয়াৰ, জব, বিজনেছ, মেৰিজ গোটেইখিনি বিষয়ে সবিশেষ ভিডিঅ'টো লৈ আহিছোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মোৰ ফালৰ পৰা সকলোলৈকে সৰু এটা অনুৰোধ জনাইছোঁ, যদিহে মোৰ বা আমাৰ ষ্টেচনকৰ ইউটিউব চেনেলটো আপোনালোকৰ ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব, লগৰ সকলোলৈকে আমাৰ ভিডিঅ'সমূহ আপোনালোকে শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ সমস্যা অনুসৰি কমেণ্ট কৰিবলৈ আপোনালোকে নেপাহৰিব, যাতে আপোনালোকৰ সমস্যা অনুসৰি আমি শাস্ত্ৰ সম্বন্ধীয় দিহা পৰামৰ্শসমূহ আপোনালোকৰ মাজত ভিডিঅ' আকাৰে দিব পাৰোঁ। গতিকে আপোনালোকৰ সমস্যাসমূহ কমেণ্ট বক্সৰ মাধ্যমেৰে আমাক জনালে আমি আপোনালোকৰ সুবিধাৰ্থে ভিডিঅ'সমূহ লৈ আহিবৰ কাৰণে প্ৰয়াস কৰিম। তো যি কি নহওক কন্যা ৰাশিৰ জাতক বা জাতিকাসকলৰ অসমীয়া নৱবৰ্ষটো কেনেকুৱা যাব, অৰ্থাৎ বহাগ মাহৰ পৰা চ'ত মাহলৈকে আপোনালোকৰ এপ্ৰিল মাহৰ পৰা অহা মাৰ্চ মাহলৈকে আপোনালোকৰ কেনেকুৱা যাব। বৰ্ষ আৰম্ভ কালতে কন্যা ৰাশিৰ জাতক বা জাতিকাসকলৰ কেতু দ্বিতীয়ত, চন্দ্ৰ ষষ্ঠত, শনি আৰু শুক্ৰ সপ্তমত, ৰাহু আৰু বুধ অষ্টমত, ৰবি নৱমত, বৃহস্পতি একাদশত, বৃহস্পতি আৰু মঙল একাদশত থাকিব। তো সেই হিচাপত কন্যা ৰাশিৰ জাতক বা জাতিকাসকলৰ বাবে ধনস্থান অসমীয়া নৱবৰ্ষটো আপোনালোকৰ বাবে কি হ'বলৈ গৈ আছে। কন্যা ৰাশিৰ জাত ব্যক্তিসকলৰ কাৰণে ধনপতি গ্ৰহটো শুক্ৰ, গতিকে বৰ্ষ আৰম্ভ কালতে ষষ্ঠত শুক্ৰ থকাৰ ফলত আপোনালোকৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত উন্নতি লাভ হোৱা দেখা যাব। গতিকে আপোনালোকে যিসকল ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ আছে কন্যা ৰাশিৰ জাতক বা জাতিকাসকল, আপোনালোকৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অত্যন্ত শুভ বুলি আমি ক'ব পাৰোঁ। বা যিসকলে কেঁচা মালৰ লগত জড়িত, ব্যৱসায়ৰ লগত জড়িত আছে তেওঁলোকৰো অকণমান অশুভ হ'ব, খালি বাকী ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত শুভ দেখা গৈছে, বাকী চিন্তা নাই। আৰু এতিয়া মই আহিছোঁ শিক্ষাৰ্থীসকলৰ বিদ্যা শিক্ষা অসমীয়া নৱবৰ্ষটো ভাইটি ভণ্টি দাদা বাইদেউসকলৰ শিক্ষাৰ্থীসকলৰ কন্যা ৰাশিৰ জাতক বা জাতিকাসকলৰ কেনেকুৱা যাবলৈ গৈ আছে। কন্যা ৰাশিৰ জাতক বা জাতিকাসকলৰ বিদ্যা ক্ষেত্ৰত অধিপতি গ্ৰহটো হৈছে বৃহস্পতি। বৰ্ষ আৰম্ভতে অৰ্থাৎ বছৰৰ প্ৰথম দিশতে ভাগ্যস্থানত বৃহস্পতি থকাত কন্যা ৰাশিৰ জাতক বা জাতিকাসকলৰ অতিশয় শুভ। গতিকে কন্যা ৰাশিৰ জাতক বা জাতিকাসকলে বিদ্যা ক্ষেত্ৰত যিসকলে বাধা বিঘিনি পাই আছিলে যোৱা কিছুদিন ধৰি বা যোৱা 2 এবছৰ, গতিকে এই বছৰৰ পৰা আপোনালোকৰ বিদ্যা শিক্ষা ক্ষেত্ৰত উন্নতি লাভ হোৱা দেখা গৈছে। যদি আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰে, পঢ়ে, তেতিয়াহ'লে আপোনালোকৰ বিদ্যা ক্ষেত্ৰত অত্যন্ত শুভ বুলি আমি ক'ব পাৰোঁ। বা যিসকলে ভাবিছে ৰাজনৈতিক বিজ্ঞানৰ লগত বা ৰাজনীতি বিজ্ঞানৰ লগত আপোনালোকে জড়িত হ'ম বা পঢ়িম বুলি ভাবিছে তেওঁলোকৰ কাৰণে খুব বেছি ভাল। যিসকলে চিকিৎসা ৰিলেটেড বা আপোনালোকে মেডিকেল ৰিলেটেড বিদ্যা পঢ়িম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এই বছৰটো আশা অনুপাতে আপোনালোকৰ কাৰণে খুব বেছি ভাল। বা যিসকলে কাৰিকৰী কিবা বিভাগত অধ্যয়ন কৰিম বুলি ভাবিছে শিক্ষাৰ্থীসকল, তেওঁলোকৰ কাৰণেও অত্যন্ত সুখী বা শুভ বুলি আমি ক'ব পাৰি। বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত কন্যা ৰাশিৰ জাতক বা জাতিকাসকলৰ অসমীয়া নৱবৰ্ষটো অত্যন্তই শুভ হ'বলৈ গৈ আছে। এতিয়া মই আহিছোঁ কন্যা ৰাশিৰ জাতক বা জাতিকাসকলৰ কৰ্মপ্ৰাপ্তি অসমীয়া নৱবৰ্ষত বা আপোনালোকৰ যি জব হওক, গভমেণ্ট হওক, প্ৰাইভেট হওক, কৰ্মক্ষেত্ৰত আপোনালোকৰ কি হ'বলৈ গৈ আছে বা আপোনালোকে কি ধৰণে ফলাফলসমূহ লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ ব্যক্তিৰ বাবে কৰ্ম অধিপতি গ্ৰহটো হ'ল বুধ, গতিকে বৰ্ষ আৰম্ভ বুধ সপ্তমত নিজস্ব ভাৱত থকাত কৰ্মক্ষেত্ৰত অকণমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব। কন্যা ৰাশিৰ জাতক বা জাতিকাসকলে এই বছৰ আপোনালোকে যিসকলে পুৰণা বহুদিনৰ পৰা প্ৰমোশ্যন বা তেনেকুৱা ৰখি আছিলে, এই বছৰৰ প্ৰথম দিশত আপোনালোকৰ হোৱাৰ সম্ভাৱনা নাই, যদিও আপোনালোকৰ অক্টোবৰ ছেপ্টেম্বৰৰ পিছৰ পৰা আপোনালোকৰ যোগ আছে। আৰু যিসকলে ভাবিছে এই বছৰ জব চেঞ্জ কৰিম, বিশেষ কৰি ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলে ভাবিছে যদি বা আপোনালোকে বিষয়ববীয়াসকলে ভাবিছে যদি আপোনালোকৰ কোম্পানীটো এৰি পেলাই নতুন কিবা জবত যাম, তেতিয়াহ'লে বছৰৰ প্ৰথম 2-3 মাহ অসমীয়া নৱবৰ্ষৰ প্ৰথম 2-3 মাহ আপোনালোকে জব চেঞ্জ কৰিব নালাগে।
তেতিয়াহ'লে আপোনালোকৰ কাৰণে অত্যন্ত শুভ এতিয়া মই আহিম আপোনালোকৰ পাৰিবাৰিক জীৱনটো বা আপোনালোকৰ ফেমিলি লাইফটো কেনেকুৱা যাব তাৰ আগতে দুই এটা সৰু সৰু কথা আপোনালোকৰ মাজত জনাই ল'ব খুজিছোঁ আপোনালোকে বহুতে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিব খোজে মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব মোৰ গুৱাহাটী বেলতলা তিনিআলি চেম্বাৰ আছে নগাঁৱৰ কঠীয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছেন জুৱেলাৰীটো চেম্বাৰ আছে হোজাই চহৰৰ মাজমজিয়াত খান জুৱেলাৰ্ছতো মোৰ চেম্বাৰ আছে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মোৰ নিজৰ পাৰ্চনেল কণ্টেক্ট নাম্বাৰ ফেচবুক পেজ লিংক হোৱাটছআপ চেনেল লিংক ইনষ্টাগ্ৰাম লিংক গোটেইখিনি ডিটেইলছত দিয়া থাকে যদি আপোনালোকৰ জ্যোতিষশাস্ত্ৰৰ প্ৰতি বিশ্বাস আছে যদি ভাবে আপোনালোকে আমাৰ পৰা জ্যোতিষশাস্ত্ৰ সম্বন্ধীয় যিকোনো দিহা পৰামৰ্শ ল'ম তেতিয়াহ'লে আপোনালোকে আগতীয়াকৈ নাম লিখাই আহি যোগাযোগ কৰিলেহে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিব পাৰিব বা যিসকলে অনলাইন কনচাল্ট কৰিম বুলি ভাবে চেম্বাৰত আহিব নোৱাৰে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত নাম্বাৰ লৈ আপোনালোকে অকণমান সময় লৈ লগে লগে হ'লে আমি দিয়াত অকণমান অসুবিধা হয় অকণমান সময় লৈ আপোনালোকে যোগাযোগ কৰি এপইণ্টমেণ্ট লৈ পেলাই আপোনালোকে আমাৰ পৰা দিহা পৰামৰ্শ ল'ব পাৰিব লগতে উন্নত মানৰ গ্ৰহ ৰত্নৰ পৰা নৱগ্ৰহ কবচ বা যিকোনো ধৰণৰ তন্ত্ৰ সম্বন্ধীয় যিকোনো কবচৰ লগত যদি আপোনাৰ কিবা সমস্যা হৈ আছে আমাৰ লগত যোগাযোগ কৰিব পাৰে যদি বিশ্বাস থাকে তেতিয়াহ'লে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব তো যি কি নহওক এতিয়া মই আহিছোঁ কন্যা ৰাশিৰ জাতক বা জাতিকাসকলৰ পাৰিবাৰিক লাইফটো আপোনালোকৰ কেনেকুৱা হ'বলৈ গৈ আছে অসমীয়া নৱবৰ্ষত পাৰিবাৰিক ক্ষেত্ৰখনত এই বছৰটো আপোনালোকৰ অকণমান কাজিয়া পেচাল ইত্যাদি ফেমিলি লাইফত ভত্ৰী ভগ্নী মাতৃ তেওঁলোকৰ লগত অকণমান পত্নী আণ্ডাৰষ্টেণ্ডিঙৰ অভাৱ ভুল বুজাবুজি সেইখিনি হ'ব পাৰে গতিকে এই দিশত আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব লাগিব নহ'লে আপোনালোকৰ অকণমান অসুবিধাৰ সন্মুখীন হ'ব গতিকে পাৰিবাৰিক জীৱনটো আপোনালোকৰ এই বছৰটো খুব বেছি অতিশয় শুভ বুলি আমি ক'ব নোৱাৰোঁ আৰু পাৰিবাৰিক ক্ষেত্ৰত এই বছৰ আপোনালোকে যিকোনো অকণমান চিন্তা চৰ্চা কৰিলে আপোনালোকৰ ইষ্ট দেৱ দেৱীক প্ৰণাম কৰি পেলাই যদি আপোনালোকে কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব বেছি ভাল এতিয়া মই আহিছোঁ কন্যা ৰাশিৰ জাতক বা জাতিকাসকলৰ প্ৰেম প্ৰণয় বিয়া বাৰু বিবাহ লাভ ৰিলেশ্যন সেইবোৰ আপোনালোকৰ অসমীয়া নৱবৰ্ষত কেনেকুৱা বা কি ধৰণে হ'বলৈ গৈ আছে কন্যা ৰাশিৰ জাতক ব্যক্তিসকলৰ প্ৰেম প্ৰণয়ৰ বিবাহকাৰক গ্ৰহটো হ'ল বৃহস্পতি গতিকে বৃহস্পতি বৰ্ষ আৰম্ভত আপোনালোকৰ ভাগ্যস্থানত থকাৰ কাৰণে প্ৰেম প্ৰীতি আপোনালোকৰ লাভ ৰিলেশ্যন সেইসমূহত অত্যন্ত শুভ যিসকলে বহু দিনৰ পৰা আপোনালোকে লাভ ৰিলেশ্যনসমূহত বা প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত বিফল হৈ আছিলে সুফল পাবলৈ সক্ষম হোৱা নাছিলে এই বছৰ আপোনালোকৰ কাৰণে অতিশয় শুভ বা আপোনালোকে যদি কাৰোবাক ভাবিছে প্ৰপ'জেল দিম বুলি এই বছৰটো অতিশয়ে শুভ এই বহাগ জেঠ মাহ আপোনালোকৰ কাৰণে অতিশয় শুভ গতিকে প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত এই বছৰ কন্যা ৰাশিৰ জাতক বা জাতিকাসকলক কোনো অপয়া অমংগল বাধা বিঘিনি নাই বুলি আমি দাবী কৰিব পাৰোঁ বা জ্যোতিষশাস্ত্ৰৰ মাধ্যমে আপোনালোকক জনাব পাৰোঁ এতিয়া মই আহিছোঁ আমাৰ সকলোৰে আটাইতকৈ মূল্যৱান বস্তুটো হৈছে আমাৰ স্বাস্থ্য যদি আমাৰ স্বাস্থ্য ভালে নাথাকে আমাৰ কাৰণে বহুত বেছি জীৱনটো কষ্টকৰ হৈ যায় গতিকে স্বাস্থ্যটো আপোনালোকৰ বা আমাৰ কন্যা ৰাশিৰ জাতক বা জাতিকাসকলৰ কেনেকুৱা হ'বলৈ গৈ আছে অসমীয়া নৱবৰ্ষত স্বাস্থ্য দেহ ভাৱ বুলি ক'ব মানে শুভ বুলি ক'ব নোৱাৰোঁ এই বছৰ অসমীয়া নৱবৰ্ষ কেতুৰ ধাৰা অকণমান পীড়িত হ'ব পাৰে বা যিসকলে দূৰ ভ্ৰমণ কৰিম অকণমান এক্সিডেণ্ট দুৰ্ঘটনা এইখিনি হোৱাৰ সম্ভাৱনা দেখা গৈছে গতিকে এই ক্ষেত্ৰত আপোনালোকে যথেষ্টখিনি সতৰ্কতা অৱলম্বন কৰিব লাগিব নিজৰ স্বাস্থ্যটো লৈ পেলাই কন্যা ৰাশি জাতক বা জাতিকাসকলে বহুত বেছি সচেতন হ'ব লাগিব নহ'লে সৰু সুৰা বেমাৰ আজাৰ ইত্যাদি দুৰ্ঘটনা বা পুৰণি ৰোগসমূহ হোৱাৰ দেখা যাব গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে যিমান পাৰে সচেতন হ'ব বা লগতে মহামৃত্যুঞ্জয় মন্ত্ৰটো যদি সদায় আপোনালোকে শুনিব পাৰে বা পাঠ কৰিব পাৰে ওম ত্ৰয়ম্বকম যজামহে সুগন্ধিম পুষ্টিবৰ্ধনম উৰ্বাৰুকম ইৱ বন্দনাম মৃত্যুৰ্মুক্ষীয়মা অমৃতাৎ এই মন্ত্ৰটো যদি আপোনালোকে সদায় চান্টিং কৰিব পাৰে বা জপ কৰিব পাৰে বা ইউটিউব মোবাইল ইত্যাদিত লগাই পেলাই আপোনালোকে শুনিব পাৰে তেতিয়াহ'লে এই কন্যা ৰাশিৰ জাতক বা জাতিকাসকলৰ স্বাস্থ্য ক্ষেত্ৰত যিখিনি প্ৰব্লেম আছিলে সেইখিনি নাইকিয়া হ'ব আৰু যিহেতু কন্যা ৰাশিৰ জাতক বা জাতিকাসকলে স্বাস্থ্য ৰিলেটেড আপোনালোকে শিৱ বাবাক বেছিকৈ মানিব লাগিব শিৱৰ মহামৃত্যুঞ্জয় ৰূপটো আপোনালোকে বেছিকৈ মানিব লাগিব গতিকে অনুগ্ৰহ কৰি কন্যা ৰাশিৰ জাতক বা জাতিকাসকলে ওম নমঃ শিৱায় কমেণ্ট কৰিবলৈ একেবাৰে নেপাহৰিব এতিয়া মই আহিছোঁ কন্যা ৰাশিৰ শুভ অশুভ বাৰ কন্যা ৰাশিৰ কাৰণে এই বছৰ শুভ বাৰ হিচাপে বুধ আৰু বৃহস্পতিবাৰটো শুভ হ'ব শুভ ৰং হিচাপে হ'ব আপোনালোকৰ এই বছৰটো গ্ৰীণ কালাৰ সেউজীয়া ৰংটো আপোনালোকে যিমান বেছিকৈ ব্যৱহাৰ কৰিব পাৰিব বা হালধীয়া ৰংটো যিমান বেছি ব্যৱহাৰ কৰিব কন্যা ৰাশিৰ জীৱনটোত এই বছৰটো সিমান বেছি আপোনালোকৰ কাৰণে খুব বেছি ভাল হ'ব কন্যা ৰাশিৰ জাতক বা জাতিকাসকলে এই বছৰটো অকণমান কেতুৰ কাৰণে শনিবাৰ মঙলবাৰ দিনটো আপোনালোকে যদি পালন কৰিব পাৰে মঙলবাৰ দিনটো হনুমান চালিচাও যদি পাঠ কৰিব পাৰে তেতিয়াহ'লেও কন্যা ৰাশিৰ জাতক বা জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত যিখিনি অপয়া অমংগল বা আপোনালোকৰ ব্যক্তিগত লাইফত যিখিনি প্ৰব্লেম আহিবলগীয়া আছিলে সেইখিনিৰ পৰা আপোনালোকে পৰিত্ৰাণ পাবলৈ
সক্ষম হ'ব ভিডিঅ'টো বৰ দীঘল নকৰাকৈ পুনৰবাৰ সকলোলৈকে সৰু এটা অনুৰোধ জনাইছোঁ যদিহে মোৰ বা আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো আপোনালোকৰ ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্টছ কৰিব লগত সকলোলৈকে আমাৰ ভিডিঅ'সমূহ আপোনালোকে উপহাৰ হিচাপে আগবঢ়াব শেষৰবাৰ মোৰ ফালৰ পৰা সকলোলৈকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম ধন্যবাদ